যোৱাকালি আমাৰ নতুনপাৰা দুৰ্গা মন্দিৰত যোৱা ৰাতি এটা চুৰ হৈছে। আমি গম পালোঁ তাতে ফেডাৰেশ্যনৰ এজন কেয়াৰটেকাৰ থাকে, তেখেতে দেখা পাইছে যে মানে CC কেমেৰাত আপোনাৰ মনিটৰত যে কোনোবা ভাঙি আছে। লগে লগে সম্ৰাট ভাৱাল আৰু লগত যিখিনি মানুহ চবক ফোন কৰিছে, আমাকো জনাইছে। লগে লগে আমি ওলাই আহিলোঁ। আহোঁতে অতি সোনকালৰ ভিতৰতে সিহঁতে তালাটো ভাঙি আৰু যিটো ডান বাক্স আছিল, সেই ডান বাক্সখিনি ৱেল্ডিং কৰা আছিল, এই ৱেল্ডিংখিনি ভাঙি লগে লগে ওলাই গৈছে। আমি গৈ পোৱাতে সিহঁতে অলৰেডি ওলাই গুচি গ'ল। গতিকে এতিয়াতো আমি ক'ব নোৱাৰিম যে কোনে মানে কি কৰিছে কি কৰা নাই, কিন্তু আমি তাক দেখা পোৱা নাই মানুহজনক। আমি FIR দিবলৈ আহিছোঁ পুলিচ থানাত। এতিয়া বৰ্তমান আমি পুলিচ থানাত আছোঁ। দুৰ্গা মন্দিৰ নতুনপাৰা। অনলি দান বাক্সটো চুৰ হৈছে, কিন্তু ৰাতিপুৱা আমি যেতিয়া মানে মন্দিৰৰ ভিতৰত সোমালোঁ, মানে পূজাৰী সোমাইছে, চালে মানে কোনো বস্তু লোৱা নাই। দান বাক্সটো লৈ গৈছে, তালা ভাঙি গৈছে। ইয়াৰ পূৰ্ব আগতে একবাৰ চুৰি হৈছিল, তাতে তেতিয়া মাৰ গন চব লৈ গৈছিল। ছেকেণ্ড টাইম হ'ল এতিয়া।